হয়, হিমিলা আৰু কালপানী নৈ বাঢ়নি পানীয়ে চিপাঝাৰ পশ্চিম অঞ্চলত প্লাৱনৰ সৃষ্টি কৰিছে আৰু বিভিন্ন ঠাইতে ঘৰ দুৱাৰ বাট পথ জলমগ্ন কৰি দিছে। আমি এটা লোক নিৰ্মাণ বিভাগৰ পথ প্ৰথমতে দেখুৱাইছোঁ। এই পথটি ইতিমধ্যে কেইবা ঠাইতো পানীয়ে ঘূৰাই পেলোৱাৰ কাৰণে এতিয়া যাতায়াত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আৰু বিদ্যালয়সমূহত আজিৰে পৰা আছিলে মূল্যায়ন আৰু সেই মূল্যায়নো ইতিমধ্যেই বাতিল কৰি দিয়া হৈছে। আমি সেই পৰিৱেশত দেখুৱাইছোঁ। এয়া বিদ্যালয়ৰ পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰিণ্টৰ জৰিয়তে দেখুৱাইছোঁ। বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। ১ নম্বৰ ভেৰদল প্ৰাথমিক বিদ্যালয়ত এতিয়া এককাল পৰ্যন্ত পানী, যাৰ কাৰণে বিদ্যালয় এই পৰ্যন্ত বন্ধ কৰি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ আৰু বানৰ ভয়াৱহতা দেখুৱাইছোঁ। আমি বিদ্যালয় কৰ্তৃপক্ষক কথা পাতিম তাৰ আগতে স্থানীয় লোক আছে, মই আপোনাৰ পৰা জানিব খুজিছোঁ যে হিমিলা আৰু কালপানী নৈ বাঢ়নি পানী দুইটা নদী আপোনাৰ হেঁচা মাৰি ধৰিছে। কিমানখন গাঁও জলমগ্ন হৈ পৰিছে? পানীৰ ইয়াৰ পৰা এখন গাঁও অলৰেডি প্লাবিত হৈছে। আপোনালোকে ইয়াৰ পৰা অকণমান আগত গ'লে পাব, তাত কি পাৰিছে মই বিশেষকৈ কালি গম পাইছোঁ। বুলি কয় তাৰ ভিতৰত গাঁওবিলাকৰ পানী সোমাই গৈছে আৰু তাত নেখিবি কথা বুলি আমি গম পাইছোঁ। কিন্তু মই চকুৰে এতিয়া দেখা নাই বা মই আগুৱাই যাব পৰা অৱস্থা নাই বুলি নিশ্চয় গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ পৰা একদম আপোনাক হেৰি আপুনি খুঁড়িয়া পাৰি ল'ব পাৰে এই ৰাস্তাই। বহুত অসুবিধা। এতিয়া মানুহৰ স্কুলৰ ল'ৰা ছোৱালীটো বাদে আমাৰ এই নেক্সট এখন গাঁও আছে, তাৰ পৰা আমাৰ ল'ৰা ছোৱালী আহে, সেই এটা ৰাস্তা ছিঙি গৈছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আছে, সেইকাৰণে আমি এইবাৰ পৰীক্ষা পাতি দিব বাধ্য হ'লোঁ। আজিৰ পৰা আমাৰ পৰীক্ষা আছিলে। যোৱাকালিৰ পৰাই আমাৰ মানে এনেকুৱা অৱস্থাত আমি ভুগি আছোঁ। আমি কৰ্তৃপক্ষক জনাইছোঁ, তেওঁলোকৰ অলৰেডি আমাৰ ধৰি লওক বিশ্ববিদ্যালয়ৰ মানুহ এতিয়ালৈকে ক'তো অহা দেখা নাই আমি, কিন্তু আমি আহি আছোঁ। কিন্তু আমি এনেকুৱা অৱস্থা এতিয়া আমাৰ নিজৰ সহকাৰী শিক্ষকজনী ঘৰৰ পৰা ওলাব পৰা নাই। তেওঁ ঘৰৰ পৰা পানী মানে একোকাল হৈছে বোলে। মই সহকাৰী, জ্যেষ্ঠ সহকাৰী আৰু মোৰ প্ৰধান শিক্ষক ছাৰ আছে, তেখেতক প্ৰধান শিক্ষকগৰাকী আছে, আমি সহকাৰী শিক্ষকৰ লগত কথা পাতিলোঁ। বিভাগক জনাইছে আপোনালোকে? মই ইতিমধ্যে জনাইছোঁ। এইটো তাৰমানে আমি যোৱাকালি জনাইছোঁ আৰু ইয়াৰে যাৱতীয় যিখিনি ফটো দিব লাগে আমি গোটেই ডিপাৰ্টমেণ্টক দিয়া হৈছে। আমাৰ পৰহিৰ পৰাই পানী উঠিছে আৰু প্ৰতি বছৰে আহিব পৰা অৱস্থা একেবাৰে নাই। এই ল'ৰা ছোৱালী আজি আহিব পৰা কোনো ল'ৰা ছোৱালী আমি আহিব পৰা অৱস্থা নাই এতিয়া। তাৰমানে ৰাস্তাৰ যিটো অৱস্থা অ'ত পানী খহিও গৈছে আৰু কিছুমান মানুহ ইতিমধ্যে ঘৰতো পানী উঠিছে। ভিতৰত তাৰমানে আমাৰ এককল হয়, তাৰমানে কোনোবা অৱস্থাত এককল হয়, কোনোবা অৱস্থাত একাঠি হয়, এনেকুৱা হয়। আমি যদি বাহিৰৰ পৰা দেখুৱাইছোঁ যিহেতু ভিতৰলৈ যোৱাৰ কোনো কাৰণ সম্ভৱ নহয়, এতিয়াতো সোমাব নোৱাৰে। কি দেখুৱাইছে ইয়াত এককাল পৰ্যন্ত পানী, আমি ইয়াৰ পৰাই দেখুৱাইছোঁ। ইতিমধ্যে দুৱাৰ খিৰিকী পৰ্যন্ত পানী ডুব গৈছে আৰু এয়া ১ নম্বৰ ভেৰদল প্ৰাথমিক বিদ্যালয়। আৰু এইখন বিদ্যালয়, ইয়াত আৰু এনেকুৱা বিদ্যালয় কেইখন থাকিব পাৰে? ইয়াত ইতিমধ্যে 4খন বিদ্যালয় আছে।